বিজয়ীৰ নাম ঘোষণা কৰিব আৰু তাৰ লগে লগে আজি আমি আমন্ত্ৰণ কৰি অনা ৰাজনন্দিনী ভ্ৰাম্যমান নাট্য দলৰ দ্বাৰা নাট্য অভিনয় এইখন মঞ্চত অনুষ্ঠিত হ'ব আৰু উক্ত নাট্য দলটিৰ দাতা সন্মানীয় দিলৱাৰ সিকদাৰ বিশিষ্ট ব্যৱসায়ী বহৰী গতিকে তেখেতকো আমি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই একক নৃত্য প্ৰতিযোগিতাৰ ফলাফল ওলোৱাৰ লগে লগে আমাৰ ৰাজনন্দিনী ভ্ৰাম্যমান দলৰ নাট্যাভিনয় অনুষ্ঠিত হ'ব। গতিকে উক্ত অনুষ্ঠানতো আপোনালোকৰ সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। অহাকালি 12 আহিন 29 সেপ্টেম্বৰ সোমবাৰ সপ্তমী পূজা। এই অহাকালি কাৰ্যক্ৰমণিকাসমূহ আমাৰ এনেধৰণৰ: ৰাতিপুৱা 8 বজাত পৰিৱেশ টীকাকৰণ, ৰাতিপুৱা 9 বজাৰ পৰা 12 বজালৈ শাৰদীয় নৱপত্ৰিকা প্ৰতিষ্ঠা, সপ্তমীৰ যথাবিহিত পূজা, দুপৰীয়া 1 বজাত দেৱীৰ চৰণত উৎসৰ্গিত প্ৰসাদ আৰু ভোগ বিতৰণ, আবেলি 3 বজাত সমন্বয় গোষ্ঠীৰ বৰঢুলীয়া পাৰ্টি ঢুলীয়া